তৰফৰ পৰা সকলো সংবাদকৰ্মীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাই অসম যুৱ পৰিষদে আজি বিশেষ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় লৈ আজি কেন্দ্ৰীয় এখন সংবাদমেল আয়োজন কৰা হৈছে। আৰু বিষয়কেইটা ইতিমধ্যে আমাৰ মুখপাত্ৰ গুণকান্ত গগৈ ডাঙৰীয়াই কৈছে। আৰু আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যোৱা কিছুদিনৰ আগতে আমাৰ ভাৰত চৰকাৰৰ যি নিৰ্বাচনী আয়ুক্ত তেখেতে এখন খচৰা ইতিমধ্যে ৰাজহুৱা কৰিছে। আৰু এই খচৰাখন পঢ়ি আমি বহুকেইটা কথা অনুধাৱন কৰিছোঁ যে আচলতে এই খচৰাখনৰ যোগেদি খিলঞ্জীয়া যিসকল অসমৰ লোকসকল আছে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে যে তেওঁলোকক আচলতে আজিৰ যি তেওঁলোকৰ মানদণ্ড সেই মানদণ্ড ৰাজনৈতিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক বা সামাজিকভাৱে এই মানদণ্ড তেওঁলোকে নিম্নগামী কৰিব বিচাৰিছে বা অখিলঞ্জীয়া যিসকল লোক তেওঁলোককে আচলতে গুৰুত্ব প্ৰদান কৰি তেওঁলোককে আচলতে যথেষ্টভাৱে অসমৰ মূল বিষয়বস্তু যি ৰাজনৈতিক অধিকাৰ তাত আচলতে গুৰুত্ব প্ৰদান কৰি দিছে। এই কথাখিনি আমি অনুধাৱন কৰাৰ পাছত আমি এটা কথা স্পষ্ট হৈছোঁ যে আচলতে এই যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰে আচলতে প্ৰতিটো ক্ষেত্ৰতেই আমি দেখিব আহিছোঁ যে খিলঞ্জীয়া আচলতে বিৰোধী কিছুমান তেওঁলোকে স্থিতি বহুদিনৰ পৰা তেওঁলোকে লৈ আহিছে। আৰু আমি দুটা কথা এই সংবাদমেলৰ যোগেদি আমাৰ এই বিজেপি চৰকাৰেই হওক বা RSS চৰকাৰেই হওক বা তেওঁলোকে যি চলাই আহিছে আমি সকলোকে দুটামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে 2001 চনৰ যি লোকপিয়ল এই লোকপিয়লৰ মতে আমি এই যি খচৰা এই খচৰা আমি বিচৰা নাই, আমি বিচাৰিছোঁ 2011 চনৰ লোকপিয়ল মতে। ইতিমধ্যে 2001 চনৰ যি জনসংখ্যা আমাৰ অসমৰ জনসংখ্যা আছিল 2,46,55,528। আচলতে এইমতে আজি খচৰা প্ৰস্তুত হৈছে, কিন্তু আমি বিচাৰিছোঁ 2011 চনৰ যি লোকপিয়ল জনসংখ্যা 3,12,05,514। আচলতে এইমতেহে আমি আইনসকলে আমি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো আমি বিচাৰিছোঁ। আৰু এটা কথা আমাৰ উজনি অসমৰ দুটা সমষ্টি বিশেষকৈ শিৱসাগৰ যিখন আহোমৰ পীঠস্থান বুলি আমি কওঁ, য'ৰ পৰাই আহোমৰ এই শক্তি আহৰণ কৰি মোগলক উত্তৰবাৰকৈ পৰাস্ত কৰিছিল য'ৰ পৰা নেতৃত্ব লৈ, সেই শিৱসাগৰৰ পৰাই এটা সমষ্টি আংগুৰি সমষ্টি গঠন কৰা হৈছে। আৰু ডিব্ৰুগড় জিলা যিটো সমষ্টি খিলঞ্জীয়া বসতি প্ৰধান লাভুৱা, এই লাভুৱালৰ পৰাও কিন্তু তেওঁলোকে গঠন কৰা হৈছে। গতিকে আমি এটা কথা স্পষ্ট কৰিছোঁ যে এই দুটা সমষ্টি বিশেষকৈ গঠন কৰিব তেওঁলোকে কোনো পক্ষে নোৱাৰে। আচলতে খিলঞ্জীয়া তেওঁলোকে কয় যে আমি এই যিখন খচৰা প্ৰস্তুত কৰিছোঁ এই প্ৰস্তুত কৰাৰ যোগেদি খিলঞ্জীয়াৰ তেওঁলোকে যি সুৰক্ষা তেওঁলোকে প্ৰদান কৰিব। মই বিজেপি চৰকাৰ বা RSSক এটা কথা সুধিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ সংজ্ঞা তেওঁলোকে জানে নে নাজানে? খিলঞ্জীয়া সংজ্ঞা তেওঁলোকে জানে নাজানে এই প্ৰশ্নটো মই সুধিব বিচাৰিছোঁ যে খিলঞ্জীয়া সমষ্টিত থকা আংগুৰি খিলঞ্জীয়া সমষ্টিত থকা লাভুৱাক তেওঁলোকে যেতিয়া গঠন কৰিছে তেওঁলোকে খিলঞ্জীয়া সুৰক্ষিত কোনটো দিশৰ পৰা কৰিছে এই কথাটো আমাক স্পষ্ট কৰি দিব লাগে বিজেপি চৰকাৰে। দ্বিতীয় কথাটো হ'ল আজিলৈকে NRC যিখন প্ৰস্তুত কৰিলে এই NRCখন শুদ্ধ ৰূপত তেওঁলোকে আজিও আনিব নোৱাৰে। গতিকে যেতিয়ালৈকে NRCখন শুদ্ধ ৰূপত প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে আমি এই যি খচৰা প্ৰস্তুত কৰিছে এই খচৰা আমি বিৰোধিতা কৰিছোঁ। 3 নম্বৰ কথাটো হৈছে আজিলৈকে প্ৰায় 30 বছৰ অধিক এটা সংগ্ৰাম 6 জনগোষ্ঠী জনজাতিকৰণ আহোম জনগোষ্ঠী জনজাতিকৰণ এই কথাটো আজিলৈকে কিন্তু বিভিন্ন এখন ৰাজনৈতিক খেলা তেওঁলোকে বহুতো চৰকাৰ আহিলে বহু চৰকাৰ গ'ল সকলোৱে কিন্তু এই জনগোষ্ঠীৰ লগত খেলি থাকিল। গতিকে আমি প্ৰথমে এটাই দাবী কৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰথমে প্ৰদান কৰি দিয়ক, তাৰপিছতহে আপোনালোকে এই যি ডিলিমিটেশ্যন বা যি প্ৰস্তুত কৰিছে খচৰা এই প্ৰস্তুত